সমষ্টি আপোনালোকে জানে যে ডিলিমিটেশ্যনৰ পিছত এই সমষ্টিটো গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত হৈছে আৰু এই সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ মই আজি নিৰ্বাচনী সভাত ভাগ ল'লোঁ। ৰাইজৰ অপাৰ উৎসাহ অপাৰ আনন্দ সকলোৰে এটা কথা আকৌ এবাৰ মোদী চৰকাৰ। এই বছৰত 2024 চন আৰু 2025 চনৰ 31 মাৰ্চৰ আগতে অৰ্থাৎ এই বিত্তীয় বৰ্ষত আমি নতুনকৈ আৰু 50,000 চাকৰি দিম। নিৰ্বাচনৰ দিনাখন দলৰ বিপক্ষে কথা কৈ নিজক পুৰণি আৰু নতুনৰ চাৰ্টিফিকেট দিয়া সময় পাৰ হৈ গ'ল। মই আশা কৰিম যে আমাৰ দলৰ ৰাজ্যিক সভাপতিয়ে এই ক্ষেত্ৰত ৰাজেন গোহাঁই ডাঙৰীয়াৰ বক্তব্য তেওঁ ৰাষ্ট্ৰীয় অধ্যক্ষলৈকে প্ৰেৰণ কৰিব আৰু ৰাষ্ট্ৰীয় অধ্যক্ষই যথোচিত সিদ্ধান্ত ল'ব। যি ব্যক্তিয়ে নিৰ্বাচনৰ দিনা ৰাতিপুৱা মোদীজীৰ বিৰুদ্ধে কথা ক'ব পাৰে তেওঁ দলত থকা উচিত নে অনুচিত নিশ্চয় সেই সিদ্ধান্তটো আমাৰ দলে ল'ব পাৰে আৰু আমাৰ দল ইমানেই শক্তিশালী যে সিদ্ধান্ত লোৱাত আমাৰ কোনো অসুবিধা নহয়। মই এইবিলাক শব্দ মই ব্যৱহাৰ নকৰোঁ আৰু এইবিলাক মোৰ শব্দ নহয়, কিন্তু যোনে যি নকওক কিয় আমাক যিমানখন চিট লাগে আমি সিমানখন চিট পাম। মই নগাঁও গুৱাহাটী কিয় আলোচনা কৰোঁ, মই অসম আলোচনা কৰোঁ। 11খনত জিকিমেই 2খনত জিকাৰ সম্ভাৱনা উজ্জ্বল। মানে আপোনালোকে চিটৰ নাম লৈ কিয় সোধে সেইটো কথা মই বুজি নাপাওঁ। আমি ইতিমধ্যে ৰাভা আচঙক সাংবিধানিক মৰ্যাদা দিবৰ বাবে নতুন দিল্লীলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছোঁ। তেওঁলোকৰ প্ৰথম দাবী আছিল ৰাজ্য চৰকাৰৰ পৰা যাওক, এতিয়া কেন্দ্ৰীয় চৰকাৰৰ লগত আকৌ আলাপ আলোচনা হ'ব। এতিয়া 5টা বাজি যাওক, মইতো 5টাৰ জেগাত 6টাই জিকিব খোজোঁ, হয় নাই? ইয়ে দিল মাঙে মোৰ 5টা জিকিলে আকৌ 6টা জিকিব লাগে। অহাবাৰ আমি ইয়াতে ডিলিমিটেশ্যন হৈ গ'ল, ইয়াত আমি অহাবাৰ 4টা চিটৰ 3টা চিটত জিকিম। সমষ্টি আপোনালোকে জানে যে ডিলিমিটেশ্যনৰ পিছত এই সমষ্টিটো গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত হৈছে আৰু এই সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ মই আজি নিৰ্বাচনী সভাত ভাগ ল'লোঁ। ৰাইজৰ অপাৰ উৎসাহ অপাৰ আনন্দ সকলোৰে এটা কথা আকৌ এবাৰ মোদী চৰকাৰ। এই বছৰত 2024 চন আৰু 2025 চনৰ 31 মাৰ্চৰ আগতে অৰ্থাৎ এই বিত্তীয় বৰ্ষত আমি নতুনকৈ আৰু 50,000 চাকৰি দিম। নিৰ্বাচনৰ দিনাখন দলৰ বিপক্ষে কথা কৈ নিজক পুৰণি আৰু নতুনৰ চাৰ্টিফিকেট দিয়া সময় পাৰ হৈ গ'ল। মই আশা কৰিম যে আমাৰ দলৰ ৰাজ্যিক সভাপতিয়ে এই ক্ষেত্ৰত ৰাজেন গোহাঁই ডাঙৰীয়াৰ বক্তব্য তেওঁ ৰাষ্ট্ৰীয় অধ্যক্ষলৈকে প্ৰেৰণ কৰিব আৰু ৰাষ্ট্ৰীয় অধ্যক্ষই যথোচিত সিদ্ধান্ত ল'ব। যি ব্যক্তিয়ে নিৰ্বাচনৰ দিনা ৰাতিপুৱা মোদীজীৰ বিৰুদ্ধে কথা ক'ব পাৰে তেওঁ দলত থকা উচিত নে অনুচিত নিশ্চয় সেই সিদ্ধান্তটো আমাৰ দলে ল'ব পাৰে আৰু আমাৰ দল ইমানেই শক্তিশালী যে সিদ্ধান্ত লোৱাত আমাৰ কোনো অসুবিধা নহয়। মই এইবিলাক শব্দ মই ব্যৱহাৰ নকৰোঁ আৰু এইবিলাক মোৰ শব্দ নহয়, কিন্তু যোনে যি নকওক কিয় আমাক যিমানখন চিট লাগে আমি সিমানখন চিট পাম। মই নগাঁও গুৱাহাটী কিয় আলোচনা কৰোঁ, মই অসম আলোচনা কৰোঁ। 11খনত জিকিমেই 2খনত জিকাৰ সম্ভাৱনা উজ্জ্বল। মানে আপোনালোকে চিটৰ নাম লৈ কিয় সোধে সেইটো কথা মই বুজি নাপাওঁ। আমি ইতিমধ্যে ৰাভা আচঙক সাংবিধানিক মৰ্যাদা দিবৰ বাবে নতুন দিল্লীলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছোঁ। তেওঁলোকৰ প্ৰথম দাবী আছিল ৰাজ্য চৰকাৰৰ পৰা যাওক, এতিয়া কেন্দ্ৰীয় চৰকাৰৰ লগত আকৌ আলাপ আলোচনা হ'ব। এতিয়া 5টা বাজি যাওক, মইতো 5টাৰ জেগাত 6টাই জিকিব খোজোঁ, হয় নাই? ইয়ে দিল মাঙে মোৰ 5টা জিকিলে আকৌ 6টা জিকিব লাগে। অহাবাৰ আমি ইয়াতে ডিলিমিটেশ্যন হৈ গ'ল, ইয়াত আমি অহাবাৰ 4টা চিটৰ 3টা চিটত জিকিম।